অল ৰাইট, তো নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ' লৈ। তো আজি হৈছে আপোনাৰ 27 তাৰিখ। আপোনাৰ আগৰ ভিডিঅ'ত পেণ্ডেলত দেখা পাইছে, আমি পেণ্ডেলৰ কাম কৰি আছিলোঁ। তাৰে আজি মেইন প্ৰগ্ৰাম আছে। তো আমি কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছোঁ, কি কৰিছোঁ, কিমান টকাত কৰিছোঁ, এই ভৱনটো ভাড়া কিমান, এই বুকিং কৰোঁতে কি ফেচিলিটি পাব, সম্পূৰ্ণ ইনফৰ্মেশ্যন পাব। আৰু তাৰ লগতে আপোনাক আপকামিং চিজনত যদি আপোনাৰ কিবা এটা প্ৰগ্ৰাম, আপকামিং চিজনত আপোনাৰ যদি কিবা এটা ইভেণ্ট আছে, তাৰ বিষয়ে ধুনীয়া এটা ইনফৰ্মেশ্যন, যাতে আপোনাৰ লাভ হয়, কিবা এটা বেনিফিট হয়, সেইটো এটা ধুনীয়া এটা ইনফৰ্মেশ্যন লাষ্টত দিম। তো আমি কি কৰিছোঁ আপোনাক দেখাই আছোঁ। ইয়াতে আজি প্ৰগ্ৰাম 500 মানুহৰ গেডাৰিং আছে। তো এইবোৰ আপোনাৰ গ্ৰাছ কাৰ্পেট লগোৱা হৈছে। এতিয়া ফিনিচিং হোৱা নাই, ফিনিচিং হ'বৰ কাৰণে আপোনাৰ 1-2 ঘণ্টা লাগিব। খালি কাপোৰৰ কামটো ফিনিচিং হৈছে, যেনেকৈ ঝাৰু মাৰিব বাকী আছে, এইখিনি ভিতৰত লৈ যাব বাকী আছে, চেয়াৰখিনি ভালকৈ প্লেচ কৰা বাকী আছে, বেলুনৰ কাম আছে। যিহেতু আজি অন্নপ্ৰসন্ন, তো বেলুনৰ কাম হ'ব। তো বেলুনৰ কামখিনি বাকী আছে। এই লাইটখিনি লগাব বাকী আছে, এইটো লাইটটো বাহিৰত লগাম। এইটো নতুন জাৰ আনিছোঁ দিল্লীৰ পৰা। দিল্লী যে গৈছিলোঁ মই, আগৰ ভিডিঅ'ত দেখা পাইছে ন, মানে যোনটো ক'লে ইউটিউব চেনেল তাতে আছিল। মই দিল্লীৰ পৰা এইখিনি বস্তু আনা। ইয়াতে আপোনাৰ বেলুনৰ কাম হ'ব। আৰু গৰমৰ কাৰণে কুলাৰ দিছোঁ, 15টা ফেন দিছোঁ। তো গৰমত এইখিনি চোৱা চিতা কৰা যায় আৰু গৰমৰ কাৰণে। আৰু এইখিনি ফৰ্মখিনিৰ ভিতৰত থ'ব লাগিব, মানে তাৰ নেক্সট ডে আকৌ হেৰি আছে, বিয়া আছে। এইটো চিলিং চাওক, লাইট লগোৱা হৈছে। এতিয়া লাইটৰ চুইচ দিয়া নাই, বিকজ ছেভ ইলেক্ট্ৰিচিটি। লাইন বচাই গৈ আছোঁ, যেতিয়া প্ৰগ্ৰাম হ'ব তেতিয়া লাইন জ্বলাই দিম। এইখিনি ৰাইচ লাইটৰ হেল'জেন দিয়া হৈছে। ইয়াতো ৰাইচ লাইট দিয়া হৈছে, হেল'জেন দিয়া হৈছে, জাৰ দিয়া হৈছে। বেলুনৰ কামটো ইয়াতে কৰা হ'ব। চলো, এনেকুৱা এই কাপোৰ যোনটো কালাৰ আছিল আপোনাৰ, মানে যোনটো বিস্কিট কালাৰ বুলি কওঁ, তাৰে এনেকুৱা চুমকি কাপোৰ লৈ কিনে ইয়াতে বান্ধি দিছোঁ, ৰিমঝিম কাপোৰ চৰি। তো এইটোৰ লগত মেটচ কৰি দিয়া যায়, টেনশ্যন ল'ব নালাগে। আপোনাৰ যেনেকুৱা ধৰণৰ কাপোৰ লাগে, যি কালাৰৰ কাপোৰ লাগে, সেনেকুৱা কাপোৰ আমি এৰেঞ্জ কৰি দিম। জাষ্ট খালি ৱেডনেছডে আপুনি বুক কৰিলে হ'ল। লেটছ গো। এনেকৈ ল'ব, এনেকৈ কাটি দিব। আপোনাৰ ঘৰত যদি বেলুন ফুলাব লাগে তেনেহ'লে মাতি দিব মোক, ঠিক আছে? মই আপোনাক দেখাই আছোঁ এতিয়া। এই ডটটো ইফালে আহিব লাগে কি নালাগে? এই ডট। অলৰাইট, তো মোটামুটি কাম শেষ। লাষ্টৰ বেলুনৰ গেটটো লগাব বাকী আছে। আৰু বেলুনৰ গেটটো লগাই তলৰ পৰা স্পট লাইট কেইটামান মাৰি দিম। আজি আমাৰ প্ৰগ্ৰাম আছে। আপোনাক অলৰেডি কৈছোঁৱে, ৱেলকাম টু ৰাক্ষিত ৰাইচ ফিডিং চেৰামনি। আই এম ৰেডি ফৰ দ্য ফাৰ্ষ্ট বাউল অফ মাই ৰাইচ। ফাৰ্ষ্ট বাউল অফ ৰাইচ। এইটো অলপ মানে বিয়া টাইপ সজোৱা এইকাৰণে কৈছে, কাৰণ পৰহি আৰু এটা প্ৰগ্ৰাম আছেতো, সেইকাৰণে আমি অলপ 1 গুলি 2 চিকাৰ মাৰি দিছোঁ। আৰু বাহিৰতো জাৰ লগাই দিছোঁ, ইয়াতো জাৰ লগাই দিছোঁ, মাজতো জাৰ লগাইছোঁ। এইটো হৈছে আমাৰ মেইন কাৰিকৰ মানুহ বেলুনৰ। হৈ গ'ল ৰেডি। ইয়াৰ পৰা এণ্ট্ৰি কৰাৰ সময়তে আপোনাৰ ইয়াতে পাই যাব এইটো। ইয়াতে আৰু এটা ৱেলকাম বৰ্ড। ইয়াতে আছিল জেগাটো বাৰু ডাইৰেক্টলি যাতে দেখা নাপায় ষ্টেজটো, সেইকাৰণে ইয়াতে ডাইৰেক্টলি যাতে ষ্টেজটো দেখা নাপায়, সেইকাৰণে আমি ইয়াতে এইটো গছ টাইপ, যোনটো গছ আছিল আমাৰ লোহাৰে বনোৱা, তাৰ লাইট লগাই দিছোঁ। ইফালে গাঁও আজি খানা বেলেগৰ খানা আমি লোৱা নাই, খানা ধুনীয়াকৈ লগাইছে LED কাউণ্টাৰত। ষ্টেজটো আপোনাৰ দেখাই আছোঁ ৰ'ব গৈ কিনে। এইটো ষ্টেজ চাওক। আপুনি যেনেকুৱা ডিজাইন দিয়ে তেনেকুৱা ডিজাইন হৈ যাব। তেওঁলোকক অলপ চিম্পল লাগিছিল, সেইকাৰণে চিম্পল হিচাপতে বনাই দিছোঁ। আৰু মানে মোক সদায় টেনশ্যন দিছে আপোনাৰ জেনেৰেটাৰটোৱে। যেতিয়াই কিবা এটা হয়, লাইটৰ প্ৰব্লেমেই হয়। এটা ডিজি আনিছোঁ, বেয়া হ'ল। আকৌ এতিয়া ডাঙৰ ট্ৰাকৰ ডিজিটো আনিব লগা হৈছে। কি ক'ম, মোৰ কপালত এইটোৱে লিখা আছে নেকি? সদায় এইটোৱে টেনশ্যন দিছে। গোটেই কাম ফিনিচিং, খালি লাইটত মানে লাইট লগতে লোড বেছি হৈছে, পৰি যায়। সেইটো যদি কি ষ্টাৰ্ট দিছোঁ, সেইটো কি হৈছে আপোনাৰ হাৱা লৈ আছে, চেছ। অল ৰাইট, তো আমাৰ জেনেৰেটাৰ আহি গ'ল। ডাঙৰ জেনেৰেটাৰ আহিছে মাত্ৰ, আপোনাক দেখাইছোঁ আহাতে। তো গোটেই কানেকশ্যন ৰেডি। ইফালে চাইডে লাইট দি দিছোঁ, বাহিৰত ঝুমুৰ দি দিছোঁ। পূৰা বিয়াৰ দৰে সজাইছোঁ, যাতে আমাৰ নেক্সট কামটোত অলপ কষ্ট কম হয়। সেইকাৰণে বাহিৰত ঝুমুৰ ফুল চুল লগাই ৰেডি কৰি দিছোঁ। তেওঁ ক্লাইণ্টজনে মানে এক্সট্ৰা এডিশ্যনেল কাম ছাৰ্ভিচ দি দিছোঁ। আৰু জাষ্ট বেয়া লাগে যে লাইটটো অলপমান গণ্ডগোল দিলে, বাট অ'কে, হৈ থাকে প্ৰগ্ৰামত সৰু সুৰা কাম ইফাল সিফাল হৈ থাকিব। এইটো হৈছে এণ্ট্ৰেঞ্চ।
আৰু নাভাবো যে আমি এইটো বেলুন দিয়া নাই বুলি, বাট এইটো পেটাৰ্ণটোত ফটোখন এনেকুৱাই আছিল, সেইকাৰণে এনেকুৱাই দি দিছোঁ। আৰু দুটা ফুলৰ ষ্টেণ্ড দি দিছোঁ এইফালে।